অডিটৰিয়াম হ'ব যাতে এইফালে গেলাৰী আছে তাতে মেডিকেল কলেজৰ তেতিয়া মানুহে গেলাৰীটো পবিত্ৰ দিন অসমবাসীয়ে অসমান্দনৰ বীৰ শ্বহীদসকলক আজি স্মৰণ কৰিছে। আজি আমাৰ শ্বহীদ স্মাৰকো আনুষ্ঠানিকভাৱে উদ্বোধন হৈছে। জাতিৰ বাবে আজি এটা গৌৰৱ বহুসকল যিহেতু শ্বহীদৰ সেইখিনি আমি চেষ্টা কৰিম, নহ'লে পৰিয়ালৰ নিকটতম আত্মীয়ৰ লগত তেওঁলোকৰ মুখৰ আৱয়ৱৰ পৰা আমাৰ শিল্পীসকলে কৰি উলিয়াব পাৰিব। যেনেকৈ আমি কনকলতা বৰুৱাৰ পৰা আমি চিত্ৰ নিৰ্মাণ কৰিছোঁ, তেনেকৈ আমি কৰিব
কাৰণে প্ৰাণ আহুতি দিছিল সেই শ্বহীদসকলক কৰিবলৈ আৰু শ্বহীদ ক্ষেত্ৰত শ্বহীদসকলৰ আবক্ষ মূৰ্তি পৰিদৰ্শন কৰিছে বনাইছে কেন্দ্ৰীয় সম্পূৰ্ণ পৰিষদৰ মন্ত্ৰী অতুল বৰা কেন্দ্ৰীয় প্ৰমুখ ৰাজ্য চৰকাৰৰ বিষয়াসকলে পুনৰবাৰ পৰিচয় শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু কোভিড মাৰক আৰু কোভিড মাৰক বেলেগ আগলৈ নাযাব দেই, বেলেগ আগলৈ নাযাব। অলপ পিছলৈকে অহা নাই, ইয়াৰ আগত কি পাবা তোমালোকে? পিছলৈ দিয়া দুটো ক'ত দেই থেংক ইউ একেবাৰে মিটিঙৰ পিছত ধুনীয়াকৈ চবকে দেখে জীবনীতে প্রতিবার যাব পাৰিনে?
5 মিনিট ন 5 মিনিট ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে 5 মিনিট রইল বামতেই যাবে 5 মিনিট সময় যাবে স্যার হৈ গ'ল ইয়াতে অঁ এইটোৱে ঠিক অঁ এইডোখৰত আহিব ওচৰত আহোঁ আহিব পানীটো আহিছেনে মুখা কাউণ্টাৰ ওচৰত আছা মুখা কাউণ্টাৰ ওচৰত আছা দিয়া ঠিক আছে হ'ব নাই ইয়াতে শেষ হ'ল লাইভটো কাটিলে নাই মই ওলাব লাগিছিল তাত কি ডিছপ্লে হৈ আছে নেকি তিনি পাউণ্ডৰ ওচৰত চৌধুৰী অঁ এইটোৱে কেতিয়া কাটে খালি ক'ব দিবি মানে এইটো কাৰণে ফোন মাৰিছিলোঁ কাটিলে ক'ব দিব নতুবা মই হেৰি কৰি দিম দে দে
মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু সন্মানীয় অতিথি ভাৰত চৰকাৰৰ বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ আৰু আন বিশিষ্ট ব্যক্তিসকল এইখিনি পাইছেহি। Deputy Speaker. Deputy Speaker. Deputy Speaker. क्या? Numal Monu. এয়া তেখেতসকলে শ্বহীদ বেদীত শ্ৰদ্ধা নিবেদন কৰিবলৈ আগবাঢ়িছে। শ্ৰদ্ধেয় সুধীবৃন্দ আৰু কিছু সময়ৰ পিছতে মাননীয় অভ্যাগতসকল আমাৰ মাজত উপস্থিত হ'বহি। পিছফালে যিসকল লোক সোমাইছে আপোনালোককো সোনকালে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
শ্ৰদ্ধেয় সুধীবৃন্দ, আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু সন্মানীয় অতিথি ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ আমাৰ মাজত উপস্থিত হোৱাত আমি নথৈ আনন্দিত হৈছোঁ। মই তেখেতসকলক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে এই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱ প্ৰমুখ্যে মাননীয় মন্ত্ৰীসকল ক্ৰমে শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱ, শ্ৰীযুত কেশৱ মহন্তদেৱ, শ্ৰীযুত পীযুষ হাজৰিকাদেৱ, মাননীয় সাংসদ শ্ৰীযুতা বিজুলী কলিতা মেধি মহোদয়া, আছাম লেজিছলেটিভ এছেম্বলিৰ ডেপুটি স্পীকাৰ শ্ৰীযুত নুমল মমিনদেৱ, মাননীয় বিধায়কসকল ক্ৰমে শ্ৰীযুত অতুল বৰাদেৱ, শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ, শ্ৰীযুত দিগন্ত কলিতাদেৱ, শ্ৰীযুত হেমাংগ ঠাকুৰীয়াদেৱ, শ্ৰীযুত দুৰ্গা দাস বড়োদেৱ, অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ডক্টৰ ৰবি কোটাদেৱ, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তীদেৱ, অসম চুক্তি ৰূপায়ণ বিভাগৰ প্ৰধান সচিব শ্ৰীযুত জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীদেৱ, কামৰূপ মহানগৰ জিলাৰ মাননীয় আয়ুক্ত শ্ৰীযুত সুমিত সত্তাৱনদেৱ, কামৰূপ জিলাৰ মাননীয় আয়ুক্ত শ্ৰীযুত দেৱকুমাৰ মিশ্ৰদেৱ। অনুষ্ঠানৰ আৰম্ভণিতে অসম সংগীতৰ বাবে সমূহ সদাশয় ব্যক্তিক থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া 860গৰাকী স্বনামধন্য শিল্পীয়ে পৰিৱেশন কৰিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্বহীদ প্ৰণামো তোমাক গীতটি। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰিকল্পনা আৰু তত্বাৱধানত এই গীতৰ পৰিৱেশনাৰ বৃহৎ আয়োজন কৰা হৈছে। শহীদ প্রণামো তোমাক, শহীদ প্রণামো
সকলো শিল্পীকে ধন্যবাদ জনাইছোঁ। সঁচাকৈ শ্বহীদ স্মাৰক ক্ষেত্ৰ আজি তীৰ্থক্ষেত্ৰত পৰিণত হৈছে। এতিয়া মই অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, আটাইকে আন্তৰিক সম্ভাষণ জনাইছোঁ। অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, মাননীয় সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, অসম বিধানসভাৰ সন্মানীয় ডেপুটি স্পীকাৰ ডক্টৰ নুমল মুমিন ডাঙৰীয়া, মাননীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, দুৰ্গা দাস বড়ো ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, অমিয় ভূঞা ডাঙৰীয়া, শ্ৰদ্ধেয় মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, ডিজিপি হৰমিত সিং ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, প্ৰধান সচিব অসম চুক্তি ৰূপায়ণ বিভাগৰ জি ডি ত্ৰিপাঠী ডাঙৰীয়া, উপায়ুক্তদ্বয়, পৰম শ্ৰদ্ধাৰ আমি আমন্ত্ৰণ কৰি অনা অসম আন্দোলনৰ জাতীয় শ্বহীদৰ পৰিয়ালবৰ্গ, নিৰ্যাতিত ব্যক্তিসকল, আজি ইয়াত উপস্থিত থকা অসম আন্দোলনৰ অংশীদাৰী দল সংগঠনৰ শ্ৰদ্ধাৰ প্ৰতিনিধিসকল, এই অনুষ্ঠানৰ সৈতে অসমৰ বিভিন্ন জিলাৰ পৰা ভাৰ্চুৱেলি সংযুক্ত হৈ থকা অসম মন্ত্ৰীসভাৰ সন্মানীয় মন্ত্ৰী, বিধায়ক, বিশিষ্ট ব্যক্তি আৰু ৰাইজ, উপস্থিত সুধীবৃন্দীয় প্ৰিয় সংবাদসেৱীসকল, আজি 10 ডিচেম্বৰ অসম আন্দোলনৰ এক কৰুণ আৰু স্মৰণীয় দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰা 7ম লোকসভা নিৰ্বাচনৰ বাবে বৰপেটালৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক বাধা দিবলৈ সিদিনা ভৱানীপুৰত গোট খাইছিল হাজাৰ হাজাৰ লোক, ছাত্ৰ, যুৱক, যুৱতী, মহিলা, আবাল, বৃদ্ধ বনিতা। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সুৰক্ষা দি লৈ অহা কংগ্ৰেছ চৰকাৰৰ পুলিচ বাহিনীৰ নিৰ্মম অত্যাচাৰত সেইদিনা মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় এগৰাকী ফুলকুমলীয়া ছাত্ৰ খগেশ্বৰ তালুকদাৰে। অসম আন্দোলনৰ অমৰ শ্বহীদ খগেশ্বৰ তালুকদাৰে প্ৰাণ আহুতি দিয়া এই 10 ডিচেম্বৰ তাৰিখটোকেই অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদৰ স্মৃতিত ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই অসম আন্দোলনত জাতিৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গৈ 860 গৰাকী শ্বহীদ হ'ল। শ্বহীদ দিৱসৰ আজিৰ এই দিনটোত সমূহ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু যিসকল বিভিন্ন ধৰণে নিৰ্যাতিত হৈছিল বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনত, সেইসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি 10 ডিচেম্বৰৰ দিনটো পুনৰ স্মৰণীয় হ'ব এই কাৰণেই যে এই দিনটোতে শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ আৰু জাতীয় স্বাভিমান কাললৈ অটুট ৰাখিবলৈ বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত সকলোৰে উপস্থিতিত আজি ৰাইজৰ বাবে মুকলি কৰিলে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ সপোনৰ এই শ্বহীদ স্মাৰক ক্ষেত্ৰক সাকাৰ ৰূপ দিয়াৰ বাবে তেখেতক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। সকলোৱে এটা হাত চাপৰিৰে তেখেতক ধন্যবাদ জনাওক। 2019 চনৰ 10 ডিচেম্বৰত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই।
116 বিঘা মাটিৰে আবৃত এই প্ৰকল্প নিৰ্মাণত এতিয়ালৈকে ব্যয় হৈছে প্ৰায় 178 কোটি টকা। 225 ফুট উচ্চতাৰ এইটো হৈছে দেশৰ সৰ্বোচ্চ হস্ত স্মাৰক। ইয়াৰ ভিতৰত থাকিব 860 গৰাকী শ্বহীদৰ আবক্ষ মূৰ্তি। অৱশ্যে ফটো আমি সকলোৰে নাপালোঁ। আজিও মই অনুৰোধ জনাম যিসকলৰ পৰিয়াল ইয়াত আছে, যদি আপোনালোকে ফটো সংগ্ৰহ কৰিব পাৰে বা আছে যদি দিব, নহ'লে ভাতৃভগ্নীৰ কিবা যদি তেনেকুৱা ছবি আছে এইখিনি দিলেও আপোনালোকৰ সন্মতি থাকিলে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি আগবঢ়াই লৈ যাব পাৰিম। যিবিলাকৰ ফটো পাইছিলোঁ সেইবিলাকৰ ষ্টেচু ইতিমধ্যে নিৰ্মাণ হৈছে। আৰু ইয়াৰ ভিতৰত মই ক'লোৱেই যে আবক্ষ মূৰ্তি থাকিব সকলো শ্বহীদৰ। আৰু যোৱাকালি শ্বহীদ প্ৰণামজ্যোতি এক অক্ষয় বন্তি, যিগছি বন্তি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সতীৰ্থ মন্ত্ৰী বিধায়ক আৰু আছুৰ নেতৃবৰ্গ ৰাইজৰ উপস্থিতিত প্ৰজ্বলন কৰিলে। এই অক্ষয় বন্তি প্ৰজ্বলিত হোৱাৰ লগে লগে কালি শ্বহীদৰ স্মৃতিত জ্বলি উঠিল 860 গছি বন্তি। এই স্মাৰক ক্ষেত্ৰত আছে এটি মেডিটেশ্যন হল, চাইকেল ট্ৰেক, সন্ধিয়া লেজাৰ শ্ব', ফুড কোৰ্ট, অডিটৰিয়াম, হৰ্টিকালচাৰ গাৰ্ডেন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শক্ৰমে কাৰিকৰী প্ৰযুক্তিৰে, উন্নত মানৰ কাৰিকৰী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প। এই ক্ষেত্ৰখন অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ বাবে কৰা ত্যাগৰ প্ৰতীক হিচাপে যুগে যুগে পৰিগণিত হ'ব। এই স্থান পৰিৱৰ্তিত হ'ব পুণ্যতীৰ্থলৈ, এই স্থান পৰিৱৰ্তিত হ'ব পৰ্যটন ক্ষেত্ৰলৈ। অসম আন্দোলনৰ পটভূমি আজি মই গাবলৈ নাযাওঁ। মকল্লৈ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে যেতিয়া ভোটাৰ তালিকাত হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ নাম প্ৰকাশ পাইছিল, তাৰ পিছতেই আৰম্ভ হৈছিল অসম আন্দোলন। মই আজি ইয়াত উপস্থিত হোৱা সকলো অসম আন্দোলনৰ কৰ্মকৰ্তা, ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উপস্থিত থকা সকলো ষ্টেক হোল্ডাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত চুক্তিৰ দফাসমূহ আখৰে আখৰে ৰূপায়ণ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। সত্ৰবিলাক বেদখল হৈছিল, বেদখল উচ্ছেদ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইয়াৰ উপৰিও চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবৰ কাৰণে লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ত কেইবালানিও আলোচনা হৈছে। আমি আশা কৰিছোঁ যে ৰাইজৰ সহযোগিতাৰে অনাগত দিনত আমি সকলোখিনি কাম অসম আন্দোলনৰ যি ফল ফ্ৰুটছ অসম চুক্তি আঁকি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। কাৰণ ৰাইজে সেইটো এটা জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি জাত পাত ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশ লৈছিল। আজি শ্বহীদৰ পৰিয়ালসকলক আজি আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছোঁ। আমি শ্বহীদৰ ত্যাগক আমি কেতিয়াও অথলে যাবলৈ আমি নিদিওঁ। আমি ধন্যবাদ জনাইছোঁ। আমি পৰিয়ালৰ যিসকল ব্যক্তি ইয়ালৈ আহিছে, কোনোবা হয়তো আহিব পৰা নাই, আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। অসমীয়া জাতিয়ে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ব। মই দীঘলীয়া নকৰোঁ। অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ অমূল্য যি ত্যাগ আৰু আহুতি, এই আহুতিক সন্মান জনাবলৈ আজি এই স্থানত লগে লগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত, কাৰণ আজি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস ইয়াত পালন কৰা হৈছে আৰু ৰাজ্যজুৰি জিলা আৰু সমজিলাবিলাকত মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে খুব সুন্দৰভাৱে পালন কৰা হৈছে। সকলো আজি যিসকল উপস্থিত আছে, মই সকলোকে শ্ৰদ্ধা জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। জয় আই অসম। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ মহাশয়। এতিয়া মই আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।
নমস্কাৰ শ্বহীদ প্ৰণামো তোমাক আজি অসম চৰকাৰৰ উদ্যোগত ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে আৰু গুৱাহাটীতো আজি পশ্চিম বৰগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰত এই অনুষ্ঠান ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে গতিকে আজি এই অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মঞ্চত উপস্থিত থকা মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া সাংসদ শ্ৰীমতী বিজুলী কলিতা মেধি ডাঙৰীয়ানী নুমল মমিন ডাঙৰীয়া বিধায়ক আৰু ডেপুটি স্পীকাৰ বিধায়ক মাননীয় অতুল বৰা ডাঙৰীয়া ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়া দিগন্ত কলিতা ডাঙৰীয়া হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া দুৰ্গাদাস বড়ো ডাঙৰীয়া অমীয় ভূঞা ডাঙৰীয়াৰ লগতে মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া এডিশ্যনেল চিফ ছেক্ৰেটাৰী কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট প্ৰিন্সিপাল ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰম শ্ৰদ্ধা ৰাইজ আৰু শ্বহীদ পৰিয়ালৰ সদস্যসকল আৰু মাননীয় শিল্পীসকল মাননীয় সাংবাদিক বন্ধুসকল জয় জয়তে আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু জাতীয় শ্বহীদসকললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আমি সকলোৱে অসম আন্দোলনৰ কথা জানো অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো প্ৰান্তৰ ৰাইজে ছবছৰীয়া গণ আন্দোলনত অহিংসা নীতিৰে জড়িত হৈছিল আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত ছবছৰীয়া গণ আন্দোলনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসম চুক্তিৰ যোগেদি পৰৱৰ্তী সময়ত সেই চুক্তি ৰূপায়ণ কৰা দায়িত্ব চৰকাৰসমূহৰ আছিল কিন্তু কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি কেন্দ্ৰীয় ৰাজ্যত শাসনভাৰ পৰিচালনা কৰাৰ পাছতো তেখেতসকলে কিন্তু অসম চুক্তিক গুৰুত্ব প্ৰদান নকৰিলে এই চুক্তিখন কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি NDA চৰকাৰ আৰু অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যৌথভাৱে অসম চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ল আৰু প্ৰতিশ্ৰুতি দিয়া অনুযায়ী অসম চুক্তিৰ বিভিন্ন দফাসমূহক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰো 2016 চনৰ পৰা এতিয়ালৈকে নিৰন্তৰভাৱে এই কামত নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে যাৰ ফলশ্ৰুতিত আমাৰ কাৰ্যকালতেই জাতীয় শ্বহীদসকলৰ পৰিয়ালবৰ্গলৈ 5 লাখকৈ এককালীন টকা দিয়া হৈছিল আৰু গুলিবিদ্ধ নিৰ্যাতিতসকলৰ পৰিয়ালবৰ্গলৈও আৰু তেখেতসকললৈ 2 লাখ টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়োৱা হৈছিল আৰু বিজেপি নেতৃত্বাধীন এই মিত্ৰজোঁট চৰকাৰখনে এই বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ হিচাপে ইয়াক গঢ় দি পৃথিৱীৰ বুকুতেই এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে ইয়াক গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিলে আৰু সেই কাম মই যেতিয়া আপোনালোকে মোক মুখ্যমন্ত্ৰী পাতিছিল মোৰ সতীৰ্থসকলৰ সৈতে মিলি
এই মহাস্থানতে আমি আধাৰশিলা আৰু ভূমি পূজন কৰিছিলোঁ আৰু আজি সফলতাৰে এই কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব বহন কৰিলে আমাৰ সকলোৱে মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজহুৱাভাৱে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যি উদ্দেশ্যেৰে অসম আন্দোলন হৈছিল অবৈধ বিদেশীৰ বিৰুদ্ধে জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ নিমিত্তে জাতিৰ মাটি ভেটি কৃষ্টি সংস্কৃতি এই সকলোবিলাক অসমীয়া জাতিয়ে সুৰক্ষিত কৰি বিশ্বৰ বুকুত অন্যতম শক্তিশালী হিচাপে জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যি যাত্ৰা আৰম্ভ কৰিছিল আজি এই যাত্ৰা সফলতাৰে আগবাঢ়ি গৈছে। আজি অসমীয়া জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত। ইয়াত অবৈধ বিদেশীৰ দপদপনি আৰু কোনোদিনে অসমীয়া মানে শুনা নাপায়। ইয়াত সম্পূৰ্ণৰূপে ভাৰতীয় বৈধ নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰি অসমীয়া জাতীয় অস্তিত্ব ৰক্ষা কৰি অসমীয়া জাতিৰ স্বাভিমান শক্তিশালী কৰাৰ যাত্ৰাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে আগন্তুক দিনত আজিৰ নিচিনাকৈ নিষ্ঠাৰে কাম কৰি যাব। এই ক্ষেত্ৰত কাৰো সৈতে আপোচ নহ'ব। গতিকে মই এতিয়াও মোৰ মনত আছে আপোনালোকে নিৰ্দেশ দিছিল সেই সময়ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনক 2016ত যে আপোনালোকে দায়িত্ব লোৱাৰ পাছত জাতিটোৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু সেই যাত্ৰাত আজি তাৰিখত আপোনালোকে নিজেই দেখিছে সকলো ক্ষেত্ৰতেই এইখন চৰকাৰে নিষ্ঠাৰে এই কাম কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত আন্তৰিকতাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে আজি নিজৰ দায়িত্বখিনি পালন কৰি আহিছে। গতিকে মই বিশ্বাস ৰাখিছোঁ বৰ্তমান সময়ত অসমৰ বুকুত যেনেধৰণে উদ্যোগীকৰণ হৈছে ছেমি কণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰিকৰী অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠান শিক্ষা আৰু গৱেষণা সকলো ক্ষেত্ৰতেই আজি অসমে যেনেধৰণে ভাৰতবৰ্ষৰ বুকুত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গতিকে এতিয়া আৰু অসমে পাছলৈ নাচায় অসমীয়া জাতিয়ে স্বাভিমান লৈ শক্তিশালীভাৱে বিশ্ব জয় কৰাৰ বাবে আগুৱাই যাব। বিশ্ববিজয়ী নজোৱান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া ডেকা গাভৰুক লক্ষ্য স্থিৰ কৰি গৈছিল তোমালোকে বিশ্বজয় কৰিব লাগিব। বিশ্বজয় কৰিব লাগে হ'লে অধ্যয়ন কৰিব লাগে সততা নিষ্ঠাৰে কঠোৰ পৰিশ্ৰমৰ যোগেদি নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব আৰু একোগৰাকী পাকৈত নাগৰিক হিচাপে বিশ্বৰ বিভিন্ন কৰ্মপথাৰত পদাৰ্পণ কৰি সুখ্যাতিৰে তাত সেৱা আগবঢ়াব লাগিব আৰু সুনাম ৰাজ্যখনলৈ কঢ়িয়াই আনিব লাগিব। গতিকে আজি এই শুভক্ষণত মোৰ মনত পৰিছে কেইবাটাও কথা যেতিয়া আপোনালোকে মোক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিছিল মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতুল বৰা কেশৱ মহন্ত আৰু সকলোৰ সৈতে মিলি আমি যেতিয়া বিধায়কসকল আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল সকলো মিলি আমি যেতিয়া বিভিন্ন ধৰণৰ কামবিলাক হাতত লৈছিলোঁ সেই কামবিলাক আজিৰ তাৰিখত ইয়াৰ সফল ৰূপ দেখি মই নিজে আনন্দিত হৈছোঁ। আজি ভাৰত বাংলা সীমান্ত চিল কৰাৰ পৰা আৰম্ভ কৰি আজি অসমীয়া মানুহৰ হাতত মাটিৰ পট্টা তুলি দি চাহ বাগানৰ চাহ শ্ৰমিকৰ ৰাইজৰ হাতত মাটিৰ পট্টা তুলি দি এইখন চৰকাৰে এটা কথা নিশ্চিত কৰিছে অসমৰ মাটি অসমীয়াৰ হাতত সদায় সুৰক্ষিত হৈ থাকিব লাগিব। কাৰণ মাটি ভেটি থাকিলেহে নিজৰ স্বাভিমান জীয়াই থাকিব আৰু নিজৰ ভাষা সাহিত্য থাকিলেহে এটা জাতিয়ে নিজৰ শক্তিশালী পৰিচয় বিশ্বৰ বুকুত সৌগৌৰৱেৰে দিব পাৰিব। গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত এইখন অসমে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আন্তৰিকতাৰ ফলত আমি বহু ক্ষেত্ৰত আজি অসমত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। শান্তি সম্প্ৰীতিৰ লগতে আজি প্ৰগতি যেনেধৰণে সম্ভৱ হৈছে ইয়াৰ ফলশ্ৰুতিত আজি ডেকা গাভৰুৱে নতুন উৎসাহেৰে নিজৰ জীৱন গঢ় দিয়াৰ বাবে অত্যাধুনিক সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আজি এই শ্বহীদ স্মাৰক ক্ষেত্ৰতো এইবাবে বিভিন্ন ধৰণৰ আধুনিক ধ্যান ধাৰণে ইয়াক নিৰ্মাণ কৰা হৈছে যাতে দেশ বিদেশৰ যিসকল পৰ্যটক আহিব এই পৰ্যটকসকলে গুৱাহাটীত পদাৰ্পণ কৰাৰ পাছত যেতিয়া এই শ্বহীদ স্মাৰক ক্ষেত্ৰ ভ্ৰমণ কৰিব নিশ্চিতভাৱে জাতিটোক জানিবলৈ সক্ষম হ'ব। They will able to discover the vision of Assamese nation. অসমীয়া জাতিক আৱিষ্কাৰ কৰিবৰ বাবে এই স্মাৰক ক্ষেত্ৰত পদাৰ্পণ কৰাৰ লগে লগে বুজিব পাৰিব যে এই জাতিটোৰ চিন্তাৰ পৰিসীমা কিমান বহল
গতিকে সেইবাবে এটা জাতিক গঢ় দিব লগা হ'লে নিশ্চিতভাৱে আমি প্ৰতিটো এনেধৰণৰ পদক্ষেপ ল'ব লাগিব যি পদক্ষেপৰ যোগেদি পৰিৱৰ্তন সম্ভৱ হয়, যি পদক্ষেপৰ যোগেদি নতুন উৎসাহ উদ্দীপনা সৃষ্টি হয়। গতিকে আজিৰ তাৰিখত আমি সকলোৱে জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ আমাৰ যিখিনি জাতীয় দায়িত্ব সেইখিনি পালন কৰিলে নিশ্চিতভাৱে বীৰ শ্বহীদসকলক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেই লক্ষ্যৰে আমি সকলোৱে আগুৱাই যাম, মিলা প্ৰীতিৰে থাকিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৈ গৈছে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। গতিকে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখন সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। মই আজি এই শুভক্ষণত আমাৰ ইয়াত উপস্থিত থকা আৰু অসমৰ বিভিন্ন জিলা আৰু সমজিলাত উপস্থিত থকা মাননীয় জনপ্ৰতিনিধি, বিধায়ক, মন্ত্ৰী, সাংসদ আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, আমাৰ পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকল আৰু সকলো শুভাকাংক্ষী ৰাইজৰ আৰু বিশেষকৈ শ্বহীদ পৰিয়ালৰ সদস্যসকলক মই বিশেষভাৱে আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকৰ সহযোগিতাৰ বাবে আজি ৰাজ্য চৰকাৰে আয়োজন কৰা এই কেন্দ্ৰীয় শ্বহীদ দিৱস সফল হৈছে। আৰু আমি খগেশ্বৰ তালুকদাৰৰ সেই তেখেতৰ যিখিনি মহান ত্যাগ আৰু অন্যান্য শ্বহীদসকলৰ যি মহান ত্যাগ, এই ত্যাগক আমি আগন্তুক দিনত জাতিটোৱে সঠিকভাৱে মূল্যাংকন কৰিব লাগিব। আৰু মূল্যাংকন কৰিব লগা হ'লে আমি সকলোৱে এই অসমৰ হাৰুৱা পথাৰত কঠোৰ পৰিশ্ৰম কৰি আমাৰ উৎপাদন শক্তি বৃদ্ধি কৰি আমি আমাৰ শ্ৰেষ্ঠতা বিশ্বৰ বুকুত প্ৰদৰ্শন কৰিব লাগিব। গতিকে মই আশা ৰাখিছোঁ সেই মহৎ উদ্দেশ্যৰে আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিম, সেই লক্ষ্যৰে আমি একেলগে কাম কৰিম। এইখিনি কথাকে কৈ মই পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাই আৰু আজিৰ আজিৰ এই সভাত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজলৈ মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় হিন্দ। ধন্যবাদ মহাশয়। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক উপস্থিত সুধীবৃন্দ আৰু শ্বহীদ পৰিয়ালৰ সদস্যবৃন্দক উদ্দেশ্যি তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। মোৰ লগত সকলো একেলগে ক'ব, জয় আই অসম। আৰু অলপ ডাঙৰকৈ ক'ব লাগিব, জয় আই অসম, জয় আই অসম। আজিৰ এই পবিত্ৰ দিনটোত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, বিধানসভাৰ উপাধ্যক্ষ নুৰুল মমিন ডাঙৰীয়া, সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, দুৰ্গা দাস বড়ো ডাঙৰীয়া, অমীয় কুমাৰ ভূঞা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিবকে আদি কৰি বিষয়াসকল, আজিৰ এই অনুষ্ঠান তথা অসমৰ বিভিন্ন স্থানত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজ, আইসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু আজিৰ এই অনুষ্ঠানত আমাক আশীৰ্বাদ জনাবলৈ অহা শ্বহীদ পৰিয়ালৰ সন্মানীয় সদস্যসকল, শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন আৰু শ্বহীদ দিৱসৰ আজিৰ এই পবিত্ৰ দিনটোত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ মহান সংগ্ৰামত আত্মবলিদান দিয়া ঐতিহাসিক অসম আন্দোলনৰ অমৰ শ্বহীদসকললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। শ্বহীদ পৰিয়ালসমূহৰ লগতে দীঘলীয়া অসম আন্দোলনৰ সময়ত ত্যাগ আৰু কষ্ট স্বীকাৰ কৰা
সমগ্ৰ জীৱনৰ বাবে পংগু হোৱা অসম আন্দোলনৰ সংগ্ৰামী বীৰ ব্যক্তিসকললৈও মই মোৰ আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিদেশী বিতাৰণক কেন্দ্ৰ কৰি আৰম্ভ হোৱা ঐতিহাসিক অসম আন্দোলনৰ সূত্ৰপাত হৈছিল অসমৰ জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত। অসম আন্দোলনে দীৰ্ঘকাল ধৰি ৰাজ্যৰ ইতিহাসত এক নিৰ্ণায়ক স্থান দখল কৰি আহিছে। অসমবাসীৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ উৎকৃষ্ট নিদৰ্শন অসম আন্দোলন আছিল অসমীয়াৰ অস্তিত্ব, স্বাভিমান, ভাষা, কৃষ্টি, সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ এক মহান সংগ্ৰাম। এই আন্দোলনে আমাৰ জাতিটোক নতুন সাহস দিলে, নতুন প্ৰাণ দিলে। অসমৰ বিদেশী বিতাৰণ আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদ আমাৰ চিৰ নমস্য, তেওঁলোক আমাৰ প্ৰেৰণাৰ প্ৰতীক। 1979 চনৰ 2 ডিচেম্বৰ আমি মনত পেলাম তেতিয়াৰ মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী চাকধাৰে অসমত ভোট গ্ৰহণ স্থগিত নকৰাৰ সিদ্ধান্ত লয় আৰু ৰাইজৰ সিদ্ধান্তৰ বিপৰীতে মনোনয়ন গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। 1979 চনৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন তেওঁ 11 ডিচেম্বৰ বুলি ঘোষণা কৰে। অসমৰ ৰাইজে সিদ্ধান্ত লৈছিল যে আমি বিদেশী নাগৰিকক ভোটাৰ তালিকাৰ পৰা বাহিৰ নকৰালৈকে আমি অসমত নিৰ্বাচন হ'ব নিদিওঁ। শদিয়াৰ পৰা ধুবুৰীলৈ গণদেৱতা জাগ্ৰত হৈছিল। প্ৰতিগৰাকী ৰাজনৈতিক দল আৰু তেওঁলোকৰ সাম্ভাব্য প্ৰাৰ্থীসকলৰ ওচৰত গৈ ৰাইজে আহ্বান জনাইছিল যে আপোনালোকে নিৰ্বাচন নেখেলিব, কাৰণ আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে, বিদেশীবিহীন আমাক এখন ভোটাৰ তালিকা লাগে। ৰাইজৰ কথা নুশুনি 1979 চনৰ 10 ডিচেম্বৰৰ ৰাতিপুৱা নিচেই পুৱাতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী কংগ্ৰেছ দলৰ প্ৰাৰ্থী বেগম আবিদা আহমেদে লাখটকীয়াৰ পৰা মনোনয়ন পত্ৰ দিবলৈ বৰপেটালৈ যাত্ৰা কৰিছিল। আমি লাখটকীয়াত উপস্থিত আছিলোঁ। তেতিয়া আমি ক্লাছ 5ম মান শ্ৰেণীৰ ছাত্ৰ। লাঠিৰে বুটেৰে লাখটকীয়াতে পিকেটিংকাৰীসকলক আঁতৰাই KPS গিলৰ নেতৃত্বত বেগম আবিদা আহমেদে বৰপেটাৰ ফালে আগবাঢ়িছিল। ভৱানীপুৰত আৰু গোটেই ৰাস্তাটোতে প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈছিল। ভৱানীপুৰৰ উজানবৰী গাঁৱৰ হাউলি কলেজৰ কলা বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ তথা ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰক পুলিচে চুচুৰাই ওচৰৰ খালত তেওঁক দলিয়াই পেলাইছিল। আলিবাটৰ ধূলি তেজেৰে ৰাঙলি কৰি খৰ্গেশ্বৰ তালুকদাৰে পুৱা নিশা আত্মত্যাগ কৰিছিল। আৰু 1979 চনৰ 10 ডিচেম্বৰৰ দিনটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে অসমৰ আৰু অসমীয়াইৰ চৰণ ধুৱাইছিলে। আজি সেই 10 ডিচেম্বৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে দেখুৱাই দিয়া পথেৰে 860 গৰাকী শ্বহীদে নিজৰ জীৱন বলিদান দিছিল অসম মাতৃক সুৰক্ষিত কৰিবলৈ, অসম মাতৃক সুৰক্ষিত কৰি এটা স্বাভিমানী জাতি, বিকশিত জাতিৰূপে নিৰ্মাণ কৰিবলৈ। প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনটো কৃতজ্ঞ জাতিয়ে 860 গৰাকী শ্বহীদক সোঁৱৰণ কৰে আৰু অসমীয়া জাতিক কেতিয়াও নিঃশেষ নহ'বলৈ, জাতিটোক ৰক্ষা কৰিবলৈ ইতিহাসৰ বুকুত
অসমীয়া জাতিক গৌৰৱেৰে জীয়াই ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে। 10 ডিচেম্বৰৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ বাবে এটা পবিত্ৰ দিন। প্ৰতিগৰাকী অসমীয়াৰ বাবে এক নতুন সংকল্পৰ দিন। কলীয়া ডাৱৰে আৱৰাই ৰখা অসমীয়া জাতিৰ এই সংকটৰ পৰিৱেশৰ মাজতো সূৰুজক আহ্বান জনাই সূৰুজৰ সৈতে নতুন প্ৰভাতৰ গান গোৱাৰ বাবে অসমীয়া জাতিয়ে 10 ডিচেম্বৰৰ দিনটোত সংকল্প গ্ৰহণ কৰে। এই বছৰৰ 10 ডিচেম্বৰ আজিৰ দিনটো আমাৰ বাবে আৰু অধিক গৌৰৱৰ দিন। 2019 চনৰ 10 ডিচেম্বৰ তাৰিখে গুৱাহাটীত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ বাবে আমি কাম হাতত লৈছিলোঁ। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 2019 চনৰ 10 ডিচেম্বৰ তাৰিখে আমি সংকল্প লৈছিলোঁ যে আমি গুৱাহাটীত এক শ্বহীদ স্মাৰক নিৰ্মাণ কৰিম। চাওঁতে চাওঁতে আমাৰ সংকল্প আৰু দৃঢ় হৈছিলে। আৰম্ভণিৰ কল্পনাৰ পৰা আমি কল্পনাবোৰক নতুন ৰূপ দিবলৈ আৰম্ভ কৰিলোঁ। প্ৰতিটো বছৰে নতুন কল্পনাই বাস্তৱ ৰূপ পালে। আজি 150 বিঘা মাটিত 170 কোটি টকা ব্যয়েৰে আমি সুবি খাল আমি অমৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ। যোৱাকালি সন্ধিয়া আমি শ্বহীদ স্মাৰকত অক্ষয় বন্তিত অনল সংযোগ কৰি অগ্নি সংযোগ কৰি তাক চিৰদিনৰ বাবে অসমৰ মাটিত অক্ষয় বন্তি ৰূপে জীয়াই ৰখাৰ সংকল্প হাতত লৈছিলোঁ। এইবাৰৰ শ্বহীদ দিৱস আমাৰ বাবে এক সুকীয়া তাৎপৰ্য বহন কৰি আহিছে। অকল সেইকাৰণেই নহয় যে এইবাৰৰ শ্বহীদ দিৱসত আমি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ। আজিৰ দিনটো এইবাবেও আমাৰ বাবে গুৰুত্বপূৰ্ণ যে এতিয়া জাতিয়ে জীয়াই ৰখাৰ এক নতুন সংগ্ৰামত লিপ্ত হৈছে। অসম আন্দোলনৰ 46 বছৰ পিছতো কৰবাত আমি সুৰক্ষিত নাছিলোঁ। আমাৰ জাতি মাটি ভেটিৰ ওপৰত প্ৰত্যাহ্বান আহিছিল। আমি অসমতে অসুৰক্ষিত অনুভৱ কৰিছিলোঁ। অসম চুক্তি স্বাক্ষৰ হৈছিলে, কিন্তু চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো চুক্তিখনৰ কাৰ্যকাৰীকৰণ আৰু নতুন নতুন প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰাৰ বাবে সাহসৰ অভাৱে আমাৰ জাতিটোক দুৰ্বল কৰি পেলাইছিল। আমাৰ জাতিটোৰ ভিতৰে পৰা আমি কৰবাত নহয় কৰবাত দুৰ্বল হোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। সেই সময়তে আমি পুনৰবাৰ সংকল্প লৈছিলোঁ যে নহয়, আমি অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম। আকৌ এবাৰ আমি দুৰ্দান্ত সংগ্ৰামত লিপ্ত হ'ম, যাতে অসমীয়া জাতিক আমি ইতিহাসৰ পাতত গৌৰৱেৰে জীয়াই ৰাখিব পাৰোঁ। আজি 10 ডিচেম্বৰৰ দিনটোত আমি আপোনালোকক সগৌৰৱেৰে ক'ব পাৰোঁ যে যোৱা 10টা বছৰৰ নিৰলস প্ৰচেষ্টা আৰু যোৱা 10টা বছৰৰ অবিৰত সংগ্ৰামে আমাৰ জাতিটোক শক্তিশালী কৰিছে। এইবাৰৰ বিধানসভাত আমি তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিছিলোঁ। মেহতা কমিশ্যনৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিছিলোঁ। এই ৰিপৰ্টবিলাকৰ পাতে পাতে লিখা আছে কেনেকৈ অসমীয়া জাতিৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা হৈছিলে, কেনেকৈ ধলপুৰৰ দৰে স্থানত আমাৰ মাটি কাঢ়ি লৈ আমাৰ যুৱক যুৱতীৰ তেজেৰে অসমীয়া আৰু অসমৰ মাটিক ৰাঙলী কৰা হৈছিলে। আজি আমাৰ চাৰিওফালে এটা পৰিৱেশ নিৰ্মাণ কৰা হৈছিল। অসমৰ বন সম্পদ, অসমৰ বনভূমিসমূহ এটা এটাকৈ লুণ্ঠন কৰা হৈছিল। আৰু এটা সময় আহিছিল যিটো সময়ত অসমীয়া যুৱতীকো
তেওঁলোকে হাতত ধৰি লৈ কৰবালৈকে লৈ যাবলৈ তেওঁলোকে কতো সাহসৰ অভাৱ অনুভৱ কৰা নাছিল। আমাৰ ওপৰত বিভিন্ন প্ৰকাৰে আমাৰ ওপৰত তেখেতসকলে শক্তিশালী হ'বলৈ চেষ্টা কৰিছিল। অচিনাকি মানুহসমূহে আমাৰ বৰঘৰলৈ সোমাইছিল, আমাৰ নামঘৰ সত্ৰ আমাৰ মাটিবোৰ দখল কৰিছিল। এই অচিনাকি মানুহবোৰে এদিন কাজিৰঙাৰ মাজলৈ সোমাইছিল, কাজিৰঙাৰ গড়বিলাকক এটা এটাকৈ হত্যা কৰি আমাৰ জাতিটোৰ গৌৰৱক মাটিৰ লগত মিহলাই দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। গোৱালপাৰা ধুবুৰী এই জিলাবিলাকত লাহে লাহে অসমীয়া জাতিৰ স্বাভিমান আৰু অসমীয়া জাতিৰ গৌৰৱক তেওঁলোকে মাটিত মিহলি কৰি আমাৰ মাটি আমাৰ সংস্কৃতিক তেওঁলোকে ভৰিৰে আঘাত দিবলৈ প্ৰচেষ্টা কৰিছিল। আমাৰ অসমীয়া জাতিৰ সাংস্কৃতিক সম্পদসমূহৰ ওপৰত আক্ৰমণ কৰিছিল আৰু আটাইতকৈ ডাঙৰ অসমীয়া জাতিৰ অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছিল। এনেকুৱা এটা দিন আহিছিলে যে আমি কাম নকৰোঁ, আমি কাম নকৰিলে অসমীয়াই কেনেকৈ খাব আমি চাই লওঁ, তেনেকেও অসমীয়া জাতিক তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ ওপৰতো তেওঁলোকে তেওঁলোকৰ আগ্ৰাসী হাতেৰে আমাৰ সেই পবিত্ৰ ভূমিবিলাকো তেওঁলোকে হস্তগত কৰিছিল। আমাৰ জাতিটোৰ মাজত হতাশা আহি পৰিছিল আৰু এটা সময় আহিছিল যে আমাৰ জাতিটোৰ এচাম মুধা ফুটা লোকে আত্মসমৰ্পণ কৰিছিল। সাম্প্ৰদায়িক সম্প্ৰীতিৰ নামত অসমৰ জাতি মাটি ভেটিক লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু আমি দুৰ্বল হৈ আমি কাৰোবাৰ ওচৰত লাহে লাহে আমি আত্মসমৰ্পণ কৰাৰ বাবে আমাক প্ৰস্তুত কৰোৱা হৈছিল, আৰম্ভণি কৰা হৈছিল। আমাৰ জাতিটোৰ জীৱনলৈ এক নতুন কলা অন্ধকাৰ নামি আহিছিল। সেই সময়ত আমি প্ৰতিজ্ঞা কৰিছিলোঁ যে নহয় 860 গৰাকী শ্বহীদৰ প্ৰেৰণাই আজিও আমাক উদ্বুদ্ধ কৰে। 860 গৰাকী শ্বহীদৰ প্ৰেৰণাই আজিও আমাক অসমীয়া জাতিৰ হৈ যুঁজিবলৈ আমাক প্ৰেৰণা যোগায়। 2014, 2016, 2021 প্ৰতিটো নিৰ্বাচনতে আমি সংকল্প লৈছিলোঁ যে আমি আমাৰ ৰাজনৈতিক ভৱিষ্যতক আমি কাৰোবাৰ ওচৰত আমি আমাৰ হাতৰ পৰা কাৰোবাৰ ওচৰলৈ হস্তান্তৰিত হ'ব নিদিওঁ। অসমীয়াই ৰাজনৈতিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে এঘৰি যুঁজিবলৈ সাজু হৈছিল। আজি 10 বছৰ পিছত আমি ক'ব পাৰোঁ, সাহসেৰে ক'ব পাৰোঁ যে এতিয়া অসমীয়া জাতিৰ লগত যদি কোনোবাই যুঁজিবলৈ সাহস কৰে তেওঁক উপযুক্ত শিক্ষা দিবলৈ আজি আমি প্ৰস্তুত আৰু আজি আমি প্ৰয়োজন হ'লে এঘৰি যুঁজিবলৈও আমি সাজু আছোঁ। চাওঁতে চাওঁতে কাজিৰঙাৰ গড় হত্যাবোৰ বন্ধ হ'ল। চাওঁতে চাওঁতে অসমৰ বন সম্পদসমূহক লুণ্ঠন কৰা, মাটি লুণ্ঠন কৰা সকলৰ পৰা আমি মাটিবোৰ কাঢ়ি আনিবলৈ আৰম্ভ কৰিলোঁ। চাওঁতে চাওঁতে বটদ্ৰৱাৰ ওচৰে পাজৰে যিসকলে সোমাবলৈ সাহস কৰিছিল তেওঁলোকক আমি উভতাই দিলোঁ। আৰু আজি অসমত যদি কোনোবাই অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে ৰাতিপুৱা আহিলে 2 ঘণ্টাৰ ভিতৰতে তেওঁলোকক উভতাই দিয়াৰ প্ৰক্ৰিয়াও আমাৰ এই চৰকাৰ আৰু অসমীয়া সমাজে আৰম্ভ কৰিলে। আজি অসমীয়া সমাজে অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হ'বলৈ আৰম্ভ কৰিলে। আজি আমি এখন নতুন অসমৰ সপোন
যিখন অসমৰ সপোন 860 গৰাকী শ্বহীদৰ আত্মসমৰ আমাৰ যি তেওঁলোকৰ ত্যাগ আছিলে আত্মত্যাগৰ ভেটিত নিৰ্মাণ কৰা এখন আমি সৰ্বাংগ সুন্দৰ অসম স্বাভিমানেৰে পৰিপূৰ্ণ অসম এখন নতুন অসম নিৰ্মাণৰ বাবে আজি আমি আগবাঢ়িব পাৰিছো আজি আমাৰ ৰাজ্যখনত আগতকৈ আমি সুৰক্ষিত অনুভৱ কৰিছো কিন্তু আমাৰ সংগ্ৰাম দীঘলীয়া আমি সকলোৱে জানো চাওঁতে আমি অসমত লাহে লাহে সংখ্যালঘিষ্ঠ হোৱাৰ ফালে আমি আগবাঢ়িছো 2027 চনৰ লোকপিয়লত আমি দেখা পাম যে আমাৰ সংখ্যা লাহে লাহে 60% তললৈ নামিব আৰম্ভ কৰিব কাৰণ এটা সময়ত আমি কোনেও চিন্তা কৰা নাছিলো যে আমি নিজৰ মাটিতে সংখ্যালঘিষ্ঠ হম আপোনালোকে যদি দেখা পায় অসমত নিৰ্মাণ হোৱা অসমত আৰম্ভ হোৱা প্ৰতিটো কামতে আজি লাহে লাহে জনসংখ্যাৰ প্ৰভাৱৰ কাৰণে অসমীয়াৰ পৰিৱৰ্তে অচিনাকি মানুহসকলে নেতৃত্ব ল'বলৈ বিচাৰে আজি অচিনাকি মানুহৰ সংখ্যা অসমত বাঢ়ি গৈ আছে আৰু আজি তেওঁলোক মাত্ৰ নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ নাথাকি শদিয়া তিনিচুকীয়া ডিব্ৰুগড়লৈ যোৱাৰ বাবেও তেওঁলোক সাজি হৈছে আজি কেইদিনমান আগতে আমি দেখা পাইছিলো আমি এটা পৰিসংখ্যা লৈছিলো যে আমাৰ মাটিবোৰ আমি কাক বিক্ৰী কৰি আছো মই পৰিসংখ্যা দেখি স্তম্ভিত হৈছিলো যে আমাৰ খিলঞ্জীয়া থলুৱা লোকে আনকি তিনিচুকীয়া ডিব্ৰুগড় জিলাটো অচিনাকি লোকক নিজৰ মাটি বিক্ৰী কৰিছে শ্ৰদ্ধাৰ ৰাইজ জাতিয়ে যদি জাতীয় সংকল্প নলয় আমাৰ জাতিটো কেতিয়াও জীয়াই নাথাকিব আমি জাতিয়ে আজিৰ দিনত সংকল্প ল'ব লাগিব আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয় অৰ্থনৈতিক অসুবিধা নহওক কিয় আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰো এই সংকল্প আমি ল'ব লাগিব আমাৰ মাটি যদি অচিনাকি মানুহৰ হাতলৈ যায় আমি জাতি হিচাপে জীয়াই থাকিব নোৱাৰিম প্ৰতিগৰাকী ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব প্ৰতিগৰাকী উদ্যোগপতিয়ে সিদ্ধান্ত ল'ব লাগিব যে আমাৰ প্ৰতিষ্ঠানত আমি অচিনাকি মানুহক চাকৰি নিদিও আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি চাকৰি দিম প্ৰতিগৰাকী অসমীয়া উদ্যোগপতি প্ৰতিগৰাকী অসমীয়া ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব যে মোৰ গাড়ীখন অচিনাকি মানুহে নচলায় মোৰ গাড়ীখন মোৰ অসমীয়া যুৱক যুৱতীয়ে চলাব অসমৰ যুৱক যুৱতীয়ে চলাব অৰ্থনীতি মাটি সংস্কৃতি আমি যেতিয়া আনৰ হাতলৈ যাবলৈ এৰি দিওঁ সেই জাতিটোৰ বহনিমান শিক্ষা নিৰ্বাপিত হ'বলৈ সময় নালাগে আজি আপোনালোকে ওচৰ চুবুৰীয়াখনলৈ চাব পাৰে যে কেনেকৈ য'ত এদিন মোৰ গাঁও আছিল য'ত মোৰ সত্ৰ আছিল মোৰ মাটি আছিল মোৰ ভূমি আছিল তাত আজি চাৰিওফালে অচিনাকি মানুহৰ দপদপনি কোনোবাই ক'ব পাৰে কোনোবাই আমাক শিকাব পাৰে যে তোমালোকৰ ভৱিষ্যত তেওঁলোকৰ সৈতে মিলি আগবঢ়া কিন্তু 10 ডিচেম্বৰৰ পবিত্ৰ দিনা মই তেওঁলোকক আকৌ এবাৰ সোঁৱৰাই দিব খুজিছো আমাৰ জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকা নাই আৰু আমি আত্মসমৰ্পণ নকৰো আৰু শেষ দিনটোলৈকে আমি যুঁজিম আৰু যুঁজি আমি জিকিম এই বজ্ৰ কঠোৰ সংকল্পই আমাক সদায় প্ৰেৰণা যোগাই যাব মই আজিৰ এই 10 ডিচেম্বৰৰ পবিত্ৰ দিনটোত কেইটামান অনুৰোধ অসমীয়া মানুহক মই কৰিব খোজো কেইটামান অনুৰোধ মই ভাৰতীয় মানুহক কৰিব খোজো হয় 2 টকা কোনোবাই আমাক বেছিকৈ দিব পাৰে কাৰণ তেওঁলোকে
তেওঁলোকৰ ব্যৱসায় অবৈধ ব্যৱসায়, তেওঁলোকে অবৈধ গৰুৰ ব্যৱসায় কৰে, অবৈধ ড্ৰাগছৰ ব্যৱসায় কৰে, অবৈধ বহুত ধৰণৰ অবৈধ ব্যৱসায় কৰে। 2 টকা আমাৰ মাটিডোখৰৰ বাবে তেওঁলোকে বেছি দিব পাৰে, কিন্তু যি সময়তে আমি মাটিডোখৰ তেওঁলোকৰ হাতত বেছি দিম, আমাৰ জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব। আৰু সেইকাৰণে মই প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয়ক অনুৰোধ কৰিম, নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিব। এই মহা সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। দ্বিতীয়তে, আমাৰ ব্যৱসায়, আমাৰ অনুষ্ঠান, আমাৰ প্ৰতিষ্ঠান, আমি কিয় বেলেগক চাকৰি দিম? আমি কিয় অচিনাকি মানুহবিলাকক মাতি আনিম? আমি সংকল্প ল'ব লাগিব, মোৰ খেতিত মই নিজে খেতি কৰিম, মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম, মোৰ বাগিচাখন, মোৰ খেতি পথাৰখন আন কোনোবাই আহি চহাব আৰু আমি তাক মানি ল'ম। এই নীতিৰ আমি পৰিৱৰ্তন কৰিব লাগে, কাৰণ তেওঁলোক মাটি চহাবলৈকে নাহে, তেওঁলোকে মাটিত চিৰস্থায়ীভাৱে থাকিবৰ কাৰণে আহে। এবছৰ মাটি চহাব, 2 বছৰ মাটি চহাব, 3য় বছৰৰ দিনা ক'ব এই মাটিৰ ময়ে মালিক, গতিকে এই মাটিৰ পৰা আপুনি আঁতৰি যাওক। সেইকাৰণে আমি নিজে খেতি কৰিম, কোনোবাই আমাক আহি খেতিত সহায় কৰিব নালাগে। আমাৰ মহানগৰ নগৰসমূহৰ দোকানবিলাকত আমি আমাৰ যুৱক যুৱতীক কামত ৰাখিম। আমাৰ ফ্লাইঅভাৰ ফুটপাথত অচিনাকি লোকক আমি ব্যৱসায় কৰিব নিদিওঁ, আমাৰ যুৱক যুৱতীয়ে তাত ব্যৱসায় কৰিব। তেনে সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। নহ'লে আমাৰ জাতিটো কেতিয়াও বহুত দিনলৈ জীয়াই থাকিব নোৱাৰে। আমাৰ জাতি জীয়াই থাকিব লাগিব, অসমীয়া জীয়াই থাকিব লাগিব। আৰু অসম আৰু অসমীয়া যদি আমি জীয়াই থাকিব লাগে, আমি নিৰন্তৰভাৱে সংগ্ৰাম কৰি যাব লাগিব। 860 গৰাকী শ্বহীদৰ কেঁচা তেজক মনত পেলাই আমি য'তে যেনেকে পাৰোঁ আমি জাতিটোক সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰি যাব লাগিব। যোৱা 5টা বছৰত লাখ লাখ বিঘা মাটি আমি অচিনাকি মানুহৰ হাতৰ পৰা মুক্ত কৰিছোঁ। আজি অসমত চৰকাৰী চাকৰি অচিনাকি মানুহে নাপায়, মাত্ৰ চিনাকি মানুহে পাব, তাৰ ব্যৱস্থা আমি কৰিছোঁ। আমি প্ৰতিটো পৰ্যায়তে আমি প্ৰচেষ্টা কৰিছোঁ অসমীয়া ভাৰতীয় মানুহৰ মাটি যাতে অচিনাকি মানুহলৈ হস্তান্তৰ নহয়। আমি বিধানসভাত আইন এখন আনিব খুজিছোঁ, যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছোঁ, সেই স্থানত কোনো মাটি 3 প্ৰজন্মৰ অসমীয়া নহ'লে সেই মাটি কিনিব নোৱাৰিব। তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছোঁ। চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে, কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে। জাতি যদি জীয়াই ৰাখিব লাগে, আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব। একোজন আন্দোলনকাৰী হিচাপে আমাৰ নিজৰ জীৱনত, নিজৰ সমাজত, নিজৰ গাঁওখনত আমি আন্দোলন কৰিব লাগিব। আমাৰ নামঘৰ সুৰক্ষিত ৰাখিব লাগিব, আমাৰ বনাঞ্চল সুৰক্ষিত ৰাখিব লাগিব, আমাৰ সত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগিব, আমাৰ মাটি সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু অসমীয়া যুৱক যুৱতী, ভাৰতীয় যুৱক যুৱতীৰ বাবে আমি সকলো ধৰণৰ সুবিধা আমি সংৰক্ষিত কৰিব লাগিব। এজনো যদি অচিনাকি মানুহক আমি প্ৰেৰণা যোগাওঁ, এবাৰো যদি অচিনাকি মানুহক আমি আমাৰ বৰ ঘৰত সোমাবলৈ দিওঁ, আমাৰ জাতিটো লাহে লাহে শেষ হৈ যাব।
আৰু সেইকাৰণেই মই আপোনালোকক আহ্বান জনাম, জাতিটোক আহ্বান জনাম, আকৌ এবাৰ আন্দোলনৰ স্পিৰিট মনত ৰাখি, অসম আন্দোলনৰ সেই দিনবোৰলৈ মনত ৰাখি আমি আকৌ এবাৰ সংগ্ৰামত লিপ্ত হ'ব লাগিব। যি সংগ্ৰাম হ'ব ৰাজনৈতিক সংগ্ৰাম, যি সংগ্ৰাম হ'ব সাংস্কৃতিক সংগ্ৰাম, যি সংগ্ৰাম হ'ব অৰ্থনৈতিক সংগ্ৰাম। আজি আমি চৰকাৰৰ প্ৰচেষ্টাৰে বহুবিলাক কৰিব পাৰিছোঁ, কিন্তু চৰকাৰী প্ৰচেষ্টাই জাতিটোক বহুদিনলৈ সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। আমি যদি আমাৰ মাটিবোৰ অচিনাকি মানুহৰ হাতত বিক্ৰী কৰি দিওঁ, আমি যদি আমাৰ খেতি পথাৰবোৰ অচিনাকি মানুহৰ হাতত গতাই দিওঁ, আমি যদি আমাৰ ব্যৱসায়সমূহ অচিনাকি মানুহৰ হাতত গতাই দিওঁ, আমাৰ জাতিটো বহুদিনলৈ জীয়াই থাকিব নোৱাৰে। 10 ডিচেম্বৰৰ এই পবিত্ৰ দিনটোত মই প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক আহ্বান জনাম, সকলোৱে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আমাৰ জাতিটোক জীয়াই ৰখাৰ বাবে আকৌ এবাৰ নিজকে উৎসৰ্গিত কৰক। আমি এনে এটা জাতি, যি জাতিয়ে আবহমান কালৰ পৰা আমি আমাৰ স্বাভিমান ৰক্ষা কৰি আহিছোঁ, আৰু আজিও প্ৰতিকূলতাৰ মাজতো এই জাতিক জীয়াই ৰখাৰ বাবে আমি সংকল্প ল'ব লাগিব আৰু অসমীয়া জাতিটোক আমি সুৰক্ষিত কৰিব লাগিব। আজি সমগ্ৰ অসমতে শ্বহীদ দিৱসৰ দিনা প্ৰতিখন জিলা, প্ৰতিখন সমজিলাতে হাজাৰ হাজাৰ ৰাইজ গোট খাইছে। সামূহিক সংকল্প আৰু সামূহিক সংঘৰ্ষই আমাৰ জাতিটোক ৰক্ষা কৰিব, আমাৰ জাতিটোক সুৰক্ষিত কৰিব। সেয়েহে আজিৰ দিনটোত মই প্ৰতিগৰাকী অসমীয়াকে সামূহিক সংকল্প ল'বলৈ আকৌ এবাৰ আহ্বান জনাম। আমি যাতে আমাৰ জাতিটোক জীয়াই ৰাখোঁ, সুৰক্ষিত কৰি ৰাখোঁ, আৰু অচিনাকি মানুহৰ সন্মুখত আমি যেন আত্মসমৰ্পণ নকৰোঁ। যি ধৰণে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে আত্মসমৰ্পণ কৰা নাছিল, ধুলাৰ শ্বহীদে, পংকাৰ শ্বহীদে যি ধৰণে আত্মসমৰ্পণ কৰা নাছিল, ধলপুৰৰ শ্বহীদে যেনেকৈ আত্মসমৰ্পণ কৰা নাছিল, আমাৰ জাতিয়েও আৰু ভৱিষ্যতে কেতিয়াও আমি আত্মসমৰ্পণ নকৰোঁ, তাৰ সংকল্প আমি ল'ব লাগিব। সদৌ মই পুনৰবাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকীকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। জাতীয় শ্বহীদ স্মাৰক ক্ষেত্ৰ প্ৰতিগৰাকী অসমীয়াই যেন আহি এবাৰ হ'লেও আহি যাতে নিজ চকুৰে চাই আৰু প্ৰেৰণা লাভ কৰে, তাৰ বাবে মই আহ্বান জনাম। প্ৰতিগৰাকী অসমীয়াকে আজি মই মুকলিভাৱে আহ্বান জনাম, প্ৰতিগৰাকী ভাৰতীয়ক আহ্বান জনাম যে যেতিয়াই সময় পায় এবাৰ বৰাগাঁৱলৈ আহি এই জাতীয় শ্বহীদ স্মাৰক তীৰ্থ আপোনালোকে চাবলৈ আহিব আৰু জাতিটোক জীয়াই ৰখাৰ সংকল্প গ্ৰহণ কৰিব। এই সমগ্ৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰেৰণা আৰু অসম মন্ত্ৰীসভাৰ প্ৰতিগৰাকী সদস্যৰ সহযোগিতা, মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টা আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক তেওঁলোকৰ প্ৰচেষ্টা আৰু একাগ্ৰতাৰ বাবে মই আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি আকৌ এবাৰ আমাৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে চৰকাৰীভাৱে আমি প্ৰচেষ্টা কৰিছোঁ। বাৰে বাৰে মই এটাই কথা ক'ম, চৰকাৰী প্ৰচেষ্টা যথেষ্ট নহয়। আজি অচিনাকি মানুহসমূহে সামাজিক মাধ্যম দখল কৰিছে, খেতি পথাৰ দখল কৰিছে, অচিনাকি মানুহবিলাকে আমাৰ ল'ৰা ছোৱালীৰ জীৱিকাবোৰ দখল কৰিছে। সেয়েহে অচিনাকি মানুহবিলাকক প্ৰত্যাহ্বান জনাবলৈ আমাক সামগ্ৰিকভাৱে
সংকল্প ল'ব লাগিব আৰু আজিৰ 10 ডিচেম্বৰৰ দিনটো সেই সামগ্ৰিক সংকল্পৰ এক নতুন সূত্ৰপাত হওক তাকেই মই কামনা কৰিছোঁ। মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, ৰন্দে ৰন্দে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰুপক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই। অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব। মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। মোৰ প্ৰাণত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। অসম আন্দোলনৰ শ্বহীদসকলৰ চৰম বলিদানৰ স্মৃতি আৰু স্বীকৃতিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰাটো আপোনাৰ যুগমীয়া কীৰ্তি হিচাপে ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। শ্ৰদ্ধেয় সুধীবৃন্দ, আমি আজিৰ অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি। বহুমূলীয়া উপস্থিতিৰে আমাক কৃতাৰ্থ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী মহোদয়লৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। মাননীয় মন্ত্ৰীসকল আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল সহিতে উপস্থিত সুধীবৃন্দ, প্ৰচাৰ মাধ্যমৰ সদস্যবৃন্দ, শ্বহীদ পৰিয়ালৰ সদস্যবৃন্দ আৰু অনুষ্ঠানটিৰ সৈতে জড়িত সকলোকে আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ অনুষ্ঠান সামৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে সমূহ সদাশয় ব্যক্তিক থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। शहीद परिवार अपना स्थान पे बैठे। सब वो लिखा हुआ है, लेकिन अभी बात करेंगे कि अभी बोलने से अभी सर है ना, सर निकलते ही मैं बोलती हूँ। बात कर रहे हैं। हाँ, शहीद परिवार में
শ্বহীদ পৰিয়ালৰ সদস্যসকলক নিজৰ স্থানতে বহি থাকিবলৈ অনুৰোধ জনোৱা হ'ল। নিৰ্দিষ্ট বিষয়ববীয়াসকলে আপোনালোকক পৰৱৰ্তী কাৰ্যসূচীলৈ লৈ যাব। শ্বহীদ পৰিয়ালৰ সদস্যসকলক নিজৰ স্থানতে বহি থাকিবলৈ অনুৰোধ জনোৱা হৈছে। ধন্যবাদ। হেল্ল' শ্বহীদ পৰিয়ালখিনি অলপ বহি থাকিব, লৈ যাব আপোনালোকক। আৰু আমাৰ পাৰফৰ্মাৰখিনি এতিয়া বহি থাকিব, নিজৰ স্থানতে বহি থাকিব পাৰফৰ্মাৰখিনি। শ্বহীদ পৰিয়ালখিনিক আমাৰ জিলাৰ যিখিনি নডেল বিষয়া তেওঁলোকে গাইড কৰি ডাইনিং হললৈ লৈ যাবলৈ অনুৰোধ কৰিলোঁ। নলবাৰীৰ নডেল বিষয়া ষ্টেজত আহিব লাগে। নলবাৰী